স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। উচ্ছেদ আৰু অবৈধ বাংলাদেশীৰ মাজতে আৰম্ভ হৈছে অভিযান। ইতিমধ্যে 8টাকৈ বাংলাদেশী আৰক্ষী আটক কৰিছে আৰু কিদৰে অসমত প্ৰৱেশ কৰিছিল বাংলাদেশীকেইটা এটো যে সকলো তথ্য প্ৰকাশ কৰিছে, ভয়ংকৰ স্বীকাৰোক্তি কৰিছে, কিদৰে সীমান্ত এৰি পাৰ কৰিছিলে আটাইকেইটা বাংলাদেশী। আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো। টাইম মেড বিগ ব্ৰেকিং, অন কেমেৰা বাংলাদেশীৰ ভয়ংকৰ স্বীকাৰোক্তি, কিদৰে অসমত প্ৰৱেশ কৰিছিল অবৈধ বাংলাদেশীকেইটা। আমি বাংলাদেশৰ পৰা আহিছোঁ, স্পষ্টকৈ উল্লেখ কৰিছে যে তেওঁলোক বাংলাদেশৰ পৰা আহিছে। কিদৰে সীমান্তইদি অসমত প্ৰৱেশ কৰে বাংলাদেশী, সকলো তথ্য প্ৰকাশ কৰিছে এ টু জেড। বানত খহি পৰা কাটাতাৰৰ বেৰ পাৰ হৈ ভাৰতলৈ আহিছিল বাংলাদেশীকেইটা। কল্পনা কৰক, বান হৈছিলে আৰু বানত খহি পৰা কাটাতাৰ পাৰ হৈ তেওঁলোক ভাৰতত প্ৰৱেশ কৰিছিলে। আৰু বৰ্তমান আৰক্ষীৰ জালত বাবু শ্বেখ, আছৰাফুল হক, মহম্মদ আলী, ৰুহুল আমিন, মুশ্বাৰফ আলী, আছাৰুল আলী আৰু এই 8টা বাংলাদেশীক ইতিমধ্যে আৰক্ষীয়ে জেৰা কৰিছে। আৰু বাংলাদেশ সীমা অতিক্ৰম কৰি মেঘালয় হৈ অসমত প্ৰৱেশ কৰিছিল বাংলাদেশীকেইটা। আৰু কিদৰে অসমত প্ৰৱেশ কৰিছিল তাৰ ভয়ংকৰ স্বীকাৰোক্তি দিছে বাংলাদেশীকেইটাই। অন কেমেৰা ভয়ংকৰ স্বীকাৰোক্তি দিছে। নিউ বঙাইগাঁৱৰ জংচনৰ পৰা আটাইকেইটা বাংলাদেশীক আটক কৰা হৈছে আৰু বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। অন কেমেৰা ভয়ংকৰ স্বীকাৰোক্তি দিছে কিদৰে অসমত প্ৰৱেশ কৰিছিল এইকেইটা বাংলাদেশী। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অবৈধ বেদখলকাৰী আৰু অবৈধ বাংলাদেশীৰ বিৰুদ্ধে যি অভিযান চলাই আছে ৰাজ্য চৰকাৰে, তাৰ বিৰুদ্ধে বৰ্তমান সৰব হৈছে আৰক্ষী প্ৰশাসন। ইতিমধ্যে বঙাইগাঁৱৰ পৰা 8টাকৈ বাংলাদেশী আটক কৰিছে আৰু বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আটাইকেইটা বাংলাদেশী। কিদৰে অসমত প্ৰৱেশ কৰিছিল ভাৰত বাংলাদেশ সীমান্তইদি অসমত প্ৰৱেশ কৰাৰ কি ষড়যন্ত্ৰ, কোনে পাৰ কৰাই দিয়ে, কোনে দালাল থাকে, সকলো তথ্য বৰ্তমান আৰক্ষীৰ হাতত আছে আৰু আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আৰু ইতিমধ্যে অন কেমেৰা বাংলাদেশীৰ ভয়ংকৰ স্বীকাৰোক্তি, কিদৰে অসমত প্ৰৱেশ কৰিছিল বাংলাদেশীকেইটা। আৰু তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছে যে আমি বাংলাদেশী হয়, আমি বাংলাদেশৰ পৰা আহিছোঁ। আৰু বৰ্তমান আমি কিদৰে আহিছোঁ, সাংবাদিকৰ প্ৰশ্নত তেওঁলোকে উত্তৰ দিছিলে যে বানত খহি পৰা কাটাতাৰৰ বেৰ পাৰ হৈ তেওঁলোক ভাৰতত প্ৰৱেশ কৰিছিল বা অসমত প্ৰৱেশ কৰিছিল। এয়া দৃষ্টাংশ আছে, মন্তব্য আছে, পোনপ্ৰথমে মন্তব্য শুনি লওক কিদৰে তেওঁলোক ভাৰতত প্ৰৱেশ কৰিছিল। কিরকম পার হচ্ছে? বর্ডার আপনার ধরেন বেড়া, বৃষ্টির কারণে বেড়া পড়ে গেছে, ওই বেড়ার উপর দিয়ে এসছি আমরা। সিকিউরিটি না, সিকিউরিটি গার্ড ছিল না অবশ্যই, আমাদের মতো সাধারণ লোকে নিয়ে এসছে। কতজন ছিল? আমরা 8 জন ছিলাম, চেন্নাই কাজ করার জন্য এসেছি। আচ্ছা, বাংলাদেশ কোন জায়গা বাড়ি? আমাদের বাড়ি বাংলাদেশ দিয়ারমাইন চক। আচ্ছা, আর জামালপুর দিয়ে পার হয়েছিলাম। এরকম সব লোক আসতেছে ওখান থেকে? জানি না স্যার, আমি প্রথম এসেছি তো এই জন্য। কতদিন আগে আসছিল? কতদিন আগে? কালকে রাত্রে এসেছি। কালকে রাত্রে? জি জি। কালকে রাতে কতজন লোক? কতজন তোমার? 8 জন। 8 জন। আট জন। বর্ডার কিরকম পার হচ্ছে? বর্ডার আপনার ধরেন বেড়া, বৃষ্টির কারণে বেড়া পড়ে গেছে, ওই বেড়ার উপর দিয়ে এসছি আমরা। সিকিউরিটি না, সিকিউরিটি গার্ড ছিল না অবশ্যই, আমাদের মতো সাধারণ লোকে নিয়ে এসছে। কতজন ছিল? আমরা 8 জন ছিলাম, চেন্নাই কাজ করার জন্য এসেছি। আচ্ছা, বাংলাদেশ কোন জায়গা বাড়ি? আমাদের বাড়ি বাংলাদেশ দিয়ারমাইন চক। আচ্ছা, আর জামালপুর দিয়ে পার হয়েছিলাম। এরকম সব লোক আসতেছে ওখান থেকে? জানি না স্যার, আমি প্রথম এসেছি তো এই জন্য। কতদিন আগে আসছিল? কতদিন আগে? কালকে রাত্রে এসেছি। আৰু বঙাইগাঁও আৰক্ষী আৰু GRPৰ অভিযানত আটাইকেইটা বাংলাদেশীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। আজি 8টা বাংলাদেশী ভাৰতত প্ৰৱেশ কৰিছিল, আটাইকেইটা বাংলাদেশীক আটক কৰিছে। আৰু অন কেমেৰা তেওঁলোকে ভয়ংকৰ স্বীকাৰোক্তি দিছে যে কিদৰে অসমত প্ৰৱেশ কৰিছিল, কিদৰে ভাৰত বাংলাদেশ সীমান্তইদি অসমত প্ৰৱেশ কৰে একাংশ বাংলাদেশী। কল্পনা কৰক, যি সময়ত অসম চৰকাৰ তথা অসমৰ ৰাইজে একাংশ বেদখলকাৰী বা সন্দেহজনক লোকৰ কাৰণে বিভিন্ন ধৰণৰ মত পোষণ কৰি আছে আৰু খিলঞ্জীয়াৰ অৰ্থনীতি দখল কৰাৰ অভিযোগ উত্থাপন হৈছে, সেই সময়তে একাংশ বাংলাদেশী কিন্তু এতিয়াও অসমত প্ৰৱেশ কৰি আছে। যি সময়ত ৰাজ্য চৰকাৰে বা বাংলাদেশী খেদাৰ বা অবৈধভাৱে বেদখলকাৰীক বা সন্দেহজনক লোকক অসমৰ পৰা নাইকিয়া কৰাৰ কাৰণে চেষ্টা কৰি আছে, সেই সময়তে একাংশ বাংলাদেশী কিন্তু এতিয়াও ভাৰত বাংলাদেশ সীমান্তইদি অসমত প্ৰৱেশ কৰি আছে। তাৰ এটা স্পষ্টকৈ উদাহৰণ হৈছে এইটো। কল্পনা কৰক, অসমত তেওঁলোকে সীমান্তইদি প্ৰৱেশ কৰে, যি সীমান্তত বৰ্তমান
কটকটীয়া নিৰাপত্তা কৰা হৈছে আৰু এই ঘটনাৰ পিছতেই সীমান্ত নিৰাপত্তা কৰা হৈছে বঙাইগাঁও বৰ্তমান নিৰাপত্তা কৰা হৈছে কটকটীয়া বেষ্টনীৰ মাজত সকলোকে ৰখা হৈছে আটাইকেইটা বাংলাদেশীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আৰু সোধা পোছা অব্যাহত ৰাখিছে আৰু বৰ্তমান আৰক্ষীৰ জেৰাত তেওঁলোকে ভয়ংকৰ স্বীকাৰোক্তি প্ৰদান কৰিছে A to Z সকলো তথ্য প্ৰকাশ কৰিছে কিদৰে অসমত প্ৰৱেশ কৰিছিল আৰু ভয়ংকৰ স্বীকাৰোক্তি দিছে যে বানত খহি পৰা কাটা তাঁৰৰ বেৰ পাৰ হৈ তেওঁলোক অসমলৈ আহিছিল কল্পনা কৰক এখন দেশৰ পৰা অন্য এখন দেশলৈ যোৱাটো এওঁলোকৰ বাবে কিমান সহজ যি সময়ত অসম চৰকাৰে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে যিসকল লোক অসমীয়াৰ খিলঞ্জীয়াৰ লোকৰ অৰ্থনীতি দখল কৰিছে একাংশ লোকে চৰকাৰী ভূমি দখল কৰিছে অসমীয়া জাতি সংকটত পেলাইছে এইসকল লোকে আৰু তেওঁলোক কিন্তু এতিয়াও অহা কমা নাই বৰ্তমানেও অসমলৈ আহি আছে একাংশ বাংলাদেশী এটাৰ উদাহৰণ তেওঁলোকে কাটা তাঁৰ পাৰ হৈ অসমলৈ আহিছিল অন কেমেৰা ভয়ংকৰ স্বীকাৰোক্তি দিছে এই 8টা বাংলাদেশীক বৰ্তমান আৰক্ষীয়ে আটক কৰিছে এয়া কেৱল উদাহৰণ 8টা বাংলাদেশী কেৱল উদাহৰণ কিন্তু ৰাতি ৰাতি যে ইয়াতকৈও বেছি বাংলাদেশী আহে তাৰ কোনো মানে নাই গতিকে সকলো বৰ্তমান সজাগ হৈছে আৰক্ষী বৰ্তমান সজাগ হৈছে কটকটীয়া নিৰাপত্তা কৰি ৰখা হৈছে কোনো বাংলাদেশী যাতে ভাৰতত তথা অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে সকলো ব্যৱস্থা কৰা হৈছে আৰু ভয়ংকৰ স্বীকাৰোক্তি দিছে বাংলাদেশী কেইটাই যে অসমত তেওঁলোক কাটা তাঁৰ পাৰ হৈ প্ৰৱেশ কৰিছিল কল্পনা কৰক কাটা তাঁৰ পাৰ হৈ ৰাতিৰ আন্ধাৰত তেওঁলোক অসমত প্ৰৱেশ কৰিছিল আৰু বৰ্তমান 8টাকৈ বাংলাদেশীক আৰক্ষীয়ে আটক কৰিছে আৰক্ষীৰ জালত বাবু শ্বেখ আশ্ৰাফুল হক আলামিন আলী মামুন শ্বেখ মোহাম্মদ আলী রুহুল আমিন মুশারফ আলী আসাৰুল হকক গ্ৰেপ্তাৰ কৰিছে আৰু বাংলাদেশৰ সীমা অতিক্ৰম কৰি মেঘালয় হৈ তেওঁলোক অসমত প্ৰৱেশ কৰিছিল আৰু বানত খহি পৰা কাটা তাঁৰৰ বেৰ পাৰ হৈ তেওঁলোক অসমলৈ আহিছিল ভয়ংকৰ স্বীকাৰোক্তি দিছে এইকেইটা বাংলাদেশীয়ে কল্পনা কৰক যি সময়ত অসমীয়া জাতি ৰক্ষাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি আছে উচ্ছেদ চলাই আছে সন্দেহজনক লোকক বাংলাদেশলৈ পঠাই আছে সেই সময়তে একাংশ লোক বৰ্তমানেও কিন্তু অসমলৈ আহি আছে কল্পনা কৰক অসমলৈ এতিয়াও বাংলাদেশী অহা কমা নাই ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ কাটা তাঁৰ পাৰ হৈ তেওঁলোক ভাৰতলৈ আহিছে অন কেমেৰা ভয়ংকৰ স্বীকাৰোক্তি আছে মন্তব্যটো পুনৰ দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ जी हम रात रात कहाँ से आया जमालपुर से आया बांग्लादेश में आया था बांग्लादेश से इधर आया था मैं बांग्लादेश जा रहा था बांग्लादेश जी আমাৰ ওচৰত আৰু মন্তব্য আছে যদি সম্ভৱ হয় মন্তব্য দেখুৱাৰ চেষ্টা কৰিম বর্ডার কিরকম পার হচ্ছে বর্ডার আপনার ধরেন বেড়া বৃষ্টির কারণে বেড়া পড়ে গেছে হ্যাঁ। ওই বেড়ার উপর দিয়ে এসেছি আমরা সিকিউরিটি না সিকিউরিটি গার্ড ছিল না অবশ্যই আমাদের মতো সাধারণ লোকে নিয়ে এসছে কতজন ছিল আমরা 8 জন ছিলাম চেন্নাই কাজ করার জন্য এসেছি আচ্ছা বাংলাদেশ কোন জায়গার বাড়ি আমাদের বাড়ি বাংলাদেশ দিয়ারমাইন চক আচ্ছা আর জামালপুর দিয়ে পার হয়েছিলাম এরকম সব লোক আসতেছে ওখান থেকে জানি না স্যার আমি প্রথম এসেছি তো ওই জন্য কতদিন আগে আসছিল কতদিন আগে আর কালকে রাত্রে এসেছি কালকে রাত্রে জি জি কালকে রাতে কতজন লোক কতজন তোমার 8 জন 8 জন আটজন 8 জন বর্ডার কিরকম পার হচ্ছে বর্ডার আপনার ধরেন বেড়া বৃষ্টির কারণে বেড়া পড়ে গেছে হ্যাঁ। ওই বেড়ার উপর দিয়ে এসেছি আমরা সিকিউরিটি না সিকিউরিটি গার্ড ছিল না অবশ্যই আমাদের মতো সাধারণ লোকে নিয়ে এসছে কতজন ছিল আমরা 8 জন ছিলাম চেন্নাই কাজ করার জন্য এসেছি আচ্ছা বাংলাদেশ কোন জায়গার বাড়ি আমাদের বাড়ি বাংলাদেশ দিয়ারমাইন চক আচ্ছা আর জামালপুর দিয়ে পার হয়েছিলাম এরকম সব লোক আসতেছে ওখান থেকে জানি না স্যার আমি প্রথম এসেছি তো ওই জন্য কতদিন আগে আসছিল কতদিন আগে আর কালকে রাত্রে এসেছি কালকে রাত্রে জি জি কালকে রাতে কতজন লোক কতজন তোমার 8 জন 8 জন আটজন 8 জন বর্ডার কিরকম পার হচ্ছে বর্ডার আৰু এনেদৰে একাংশ বাংলাদেশী কিন্তু এতিয়াও অসমত প্ৰৱেশ কৰি আছে ইয়াৰ স্পষ্ট উদাহৰণ অন কেমেৰা ভয়ংকৰ স্বীকাৰোক্তি দিছে যে অসমত তেওঁলোক কিদৰে প্ৰৱেশ কৰে বানত খহি পৰা কাটা তাঁৰ পাৰ হৈ তেওঁলোক অসমত প্ৰৱেশ কৰে ৰাতিৰ আন্ধাৰত তেওঁলোক প্ৰৱেশ কৰে বুলি উল্লেখ কৰিছে অন কেমেৰা ভয়ংকৰ স্বীকাৰোক্তি দিছে এইকেইটা বাংলাদেশীয়ে 8টাকৈ বাংলাদেশী বৰ্তমান আৰক্ষীয়ে আটক কৰিছে ইতিমধ্যে আটাইকেইটা বাংলাদেশী সোধ পোছৰ বাবে আৰক্ষীয়ে জেৰা কৰিছে আৰু আটাইতকৈ ডাঙৰ খবৰটো হৈছে ৰাতিৰ আন্ধাৰত কাটা তাঁৰ পাৰ হৈ তেওঁলোক অসমত প্ৰৱেশ কৰে শেহতীয়াকৈ
নিউ বঙাইগাঁও জেংচনত এটা ভিডিঅ' ভাইৰেল হৈছিল, সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল হৈছিল যে একাংশ বাংলাদেশীয়ে তালি টোপোলা বান্ধি অসমত প্ৰৱেশ কৰিছিলে। তাৰ পিছতেই বঙাইগাঁও আৰক্ষী প্ৰশাসন তৎপৰ হৈছিলে আৰু বঙাইগাঁও জংচনত গৈ তেওঁলোকে সকলো ৰেল যাত্ৰীৰ মাজত তালাচী অভিযান চলাইছিলে। তেওঁলোকৰ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট সকলো পৰীক্ষা কৰা হৈছিলে। তাৰ খন্তেক পিছতেই বঙাইগাঁৱত 8টাকৈ বাংলাদেশী ধৰা পৰিছে। কল্পনা কৰক, আৰু যে বাংলাদেশী নাই অসমত, এতিয়াও যে বাংলাদেশী অহা নাই অসমলৈ, তাৰ একো মানে নাই। গতিকে সকলোকে সজাগ হোৱাৰ আহ্বান জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মায়ো সজাগ হ'বলৈ অনুৰোধ জনাইছে। যদিহে অসমীয়া বৰ্তমান সজাগ নহয়, তেন্তে আগন্তুক 15ৰ পৰা 20 বছৰৰ ভিতৰত অসমীয়া জাতি শেষ হ'ব বুলি উল্লেখ কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে বাংলাদেশী বৰ্তমানেও আহি আছে ৰাজ্যলৈ। কল্পনা কৰক, যি সময়ত ৰাজ্য চৰকাৰে উচ্ছেদ চলাই আছে, অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ আৰু সন্দেহজনক লোকৰ বিৰুদ্ধেও কঠোৰ হৈছে, তাৰ বিপৰীতে কিন্তু একাংশ বাংলাদেশীৰ কোনো ভয় নাই, কোনো শংকা নাই। তেওঁলোকে কোনো চিন্তা নকৰাকৈ, কোনো ভয় নকৰাকৈ কাটা তাৰ পাৰ হৈ অসমত প্ৰৱেশ কৰিছে। আৰু বৰ্তমান আৰক্ষী কটকটীয়া হৈছে, যাৰ বাবে এই 8টাকৈ বাংলাদেশী বৰ্তমান আটক কৰিবলগীয়া হৈছে বা আটক হৈছে। বৰ্তমানেও কিন্তু জেৰা অব্যাহত আছে। ইয়াৰ আঁৰত কোন কোন আছে বৰ্তমান জড়িত সকলো লোকক আটক কৰা হ'ব বা গ্ৰেপ্তাৰ কৰা হ'ব। আৰু আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে অন কেমেৰা বাংলাদেশীকেইটাই স্পষ্টকৈ উল্লেখ কৰিছে যে তেওঁলোক কিদৰে অসমত প্ৰৱেশ কৰিছিল। ভাৰত বাংলাদেশ সীমান্তইদি অসমত কিদৰে প্ৰৱেশ কৰে একাংশ বাংলাদেশী। কল্পনা কৰক, যি বাংলাদেশৰ সীমাত বা যি বাংলাদেশ সীমাৰ কথা আমি সঘনাই আলোচনা কৰোঁ, সঘনাই ইয়াৰ কথা কৈ থাকোঁ যে বাংলাদেশী ভাৰতত প্ৰৱেশ কৰা বন্ধ কৰক, কিন্তু বৰ্তমানেও এই সমস্যা সমাধান হোৱা নাই। কাটা তাৰ পাৰ হৈ একাংশ বাংলাদেশী ভাৰতত প্ৰৱেশ কৰি আছে, অসমত প্ৰৱেশ কৰি আছে। আৰু এওঁলোকেই অসমত প্ৰৱেশ কৰি অসমৰ বিভিন্ন ঠাইত গৈ নিজৰ বসতি স্থাপন কৰে আৰু নিজৰ পৰিয়াল বৃদ্ধি কৰি অসমৰ একাংশ ভূমি দখল কৰে। আৰু ইয়াৰ বাবেই অসমীয়া জাতি সংকটত পৰে, অসমীয়া ব্যৱসায়ী সংকটত পৰে আৰু অসমৰ অৰ্থনীতি এইসকল লোকেই দখল কৰে। উৰিয়ামঘাটত কিন্তু বৰ্তমান সংকটজনক। একাংশ অবৈধ বেদখলকাৰীয়ে উৰিয়ামঘাটৰ যি ব্যৱসায় আছিলে, যি অৰ্থনীতি আছিলে, খিলঞ্জীয়াৰ অৰ্থনীতি সম্পূৰ্ণৰূপে দখল কৰা পৰিলক্ষিত হৈছিলে। আৰু বৰ্তমান সময়ত এই 8টা বাংলাদেশীক আটক কৰিছে বঙাইগাঁও আৰক্ষীয়ে আৰু বৰ্তমান কটকটীয়া নিৰাপত্তা কৰি ৰখা হৈছে। নিউ বঙাইগাঁৱত 8টাকৈ বাংলাদেশীক আটক কৰা হৈছে। ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰি দিয়া হৈছে। বঙাইগাঁও আৰক্ষী আৰু GRPৰ অভিযানত আটাইকেইটা বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হৈছে। মন্তব্য আছে, পুনৰ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। বর্ডার কিরকম পার হচ্ছে? বর্ডার আপনার ধরেন বেড়া, বৃষ্টির কারণে বেড়া পড়ে গেছে, ওই বেড়ার উপর দিয়ে এসেছি আমরা। সিকিউরিটি না, সিকিউরিটি গার্ড ছিল না অবশ্যই, আমাদের মতো সাধারণ লোকে নিয়ে এসেছি। কতজন ছিল? আমরা 8 জন ছিলাম। চেন্নাই কাজ করার জন্য এসেছি। আচ্ছা, বাংলাদেশ কোন জায়গা বাড়ি? আমাদের বাড়ি বাংলাদেশ দিয়ারমাইন চক। আচ্ছা, আর জামালপুর দিয়ে পার হয়েছিলাম। এরকম সব লোক আসতেছে ওখান থেকে? জানি না স্যার, আমি প্রথম এসেছি তো এই জন্য। কতদিন আগে আসছিল? কতদিন আগে? কালকে রাত্রে এসেছি। কালকে রাত্রে? জি জি। কতজন লোক? কতজন তোমার? 8 জন। 8 জন? কত? 8 জন। 8 জন।